So guys, আকৌ লৈ আহিছোঁ আপোনালোকলৈ ট্ৰিগন'মেট্ৰি আন এটা প্ৰব্লেম চলভিং ছেশ্যন য'ত আমি আগতকৈও ভাল কুৱেশ্যন কিছুমান কৰিম। চ' লেটছ গেট ষ্টাৰ্টেড। লেটছ হেভ এ লুক এট দিছ কুৱেশ্যন। এনেকুৱা চিমিলাৰ কুৱেশ্যন এটা আমাৰ NCERT-ত আছে য'ত আমাক LHS এণ্ড RHS ছেপাৰেটলি ছল্ভ কৰিব কৈছে। কিন্তু আমি যদি LHS এণ্ড RHS দুটাকে যদি আমি ছেপাৰেটলি ছল্ভ কৰি থাকোঁ তাত আমাক সময়ো বেছি লাগিব আৰু লগতে তাত অৰা মাইনাছো হ'ব, আৰু আমাৰ জেনেৰেশ্যনত অৰা মাইনাছ হোৱাটো বৰ বেয়া কথা। চ' লেটছ ডু ইট ইন এ ডিফাৰেণ্ট ৱে। ফাৰ্ষ্ট অফ অল এটা ফৰ্মুলা এটা আমি জানো। চ' এইটো ফৰ্মুলা জানো। লেটছ এপ্লাই দ্য A স্কুৱেৰ মাইনাছ B স্কুৱেৰ আইডেণ্টিটি। এতিয়া অবজাৰ্ভ ডেট ছেইম কাইণ্ড অফ এক্সপ্ৰেশ্যনে ইয়াতো ইউজ হৈছে, ইয়াতো ইউজ হৈছে। লেটছ টেক দিছ টু দ্য ডিনমিনেটাৰ 1/cosec A minus cot A, আৰু আমি ইয়াতে দেখিছোঁ যদি আমি এইটো ডিনমিনেটাৰলৈ লৈ যাওঁ তেতিয়া ইয়াত লেফ্ট অভাৰ থাকিব cosec A প্লাছ cot A। চ' আমি এই এক্সপ্ৰেশ্যনটো cosec A প্লাছ cot A লৈ কনভাৰ্ট কৰিব পাৰোঁ। চ' ইয়াৰ পৰা ডাইৰেক্ট আমি ইয়ালৈ আহিব পাৰোঁ cosec A প্লাছ cot A মাইনাছ 1/sin A। LHS পৰা ষ্টাৰ্ট কৰিছোঁ আৰু RHS লৈ ছল্ভ কৰিম আমি। ইয়াৰ পৰা আমি এইটো এক্সপ্ৰেশ্যন পালোহি। এতিয়া আমাক কি লাগে 1/sin A ৰাইট চাইডে লাগে। মই কি কৈছিলোঁ যে আমাক যি লাগে সেইটো আনিম আৰু সেইটো অনাৰ পিছত তাক এৰি নিদিওঁ। আমি দেখিছোঁ cosec A ইজ 1/sin A, চ' আমি ইয়াক লৈ আনিলোঁ প্লাছ cot A। এতিয়া যদি আমি মাইনাছ 1/sin A ৰাখোঁ ইয়াৰ লগত আমি কাটা কুটি কৰিবলৈ মন গৈ থাকিব। লেটছ কনভাৰ্ট ইট টু মাইনাছ cosec A। আমি এতিয়া মাইনাছ cosec A কনভাৰ্ট কৰাৰ লগে লগে আকৌ এটা বস্তু দেখি গ'লোঁ, আৰু এইটো আমাৰ এই ফৰ্মুলাতে আছিলে। আৰু এইটো আমি কেনেকৈ পাম যদি আমি cosec A প্লাছ cot A টো ডিনমিনেটাৰলৈ পঠিয়াই দিওঁ। উঠনি আমি এইটোক ডিনমিনেটাৰলৈ পঠিয়াই পিনি তাৰপিছত এই বস্তুটো দি এইটো ছাবষ্টিটিউট কৰিছিলোঁ। এতিয়া আমি এইটোক ডিনমিনেটাৰলৈ পঠিয়াম আৰু এইটোৰ জেগাত সেই ভেলুটোক ছাবষ্টিটিউট কৰিম। চ' cosec A মাইনাছ cot A ইজ ইকুৱেল টু 1/cosec A প্লাছ cot A। চ' 1/sin A। কিন্তু আমি ইয়াত এটা প্ৰব্লেম পাইছোঁ, cosec A মাইনাছ cot A। ইয়াত আমি cosec A মাইনাছ cot A টো দেখা নাই। চ' জাষ্ট এটা মাইনাছ লৈ লোৱা। মাইনাছ কমন লোৱাৰ পিছত আমাক যি লাগে সেইটো বস্তু পাই গ'লোঁ 1/sin A মাইনাছ cosec A মাইনাছ cot A আমি এতিয়া জাষ্ট ওলাইছিলোঁ 1/cosec A প্লাছ cot A। And hence this is the right hand side. Let's have a look at this question. Alpha is equal to 10, beta is equal to 80. A pure value ওলাব দিছে আৰু ইয়াত 2^6 and 2^6 দেখিছোঁ, যোনটো দেখোঁতে ভয় লাগিব পাৰে, কিন্তু আমি এইটো সহজে ছল্ভ কৰিম। চ' আলফা আৰু বিটা আৰ এণ্ড কমপ্লিমেণ্টাৰী। ফাৰ্ষ্ট অফ অল আমি এইটো অবজাৰ্ভ কৰিব লাগে আলফা প্লাছ বিটা উইল বি 90 ডিগ্ৰী, দে আৰ কমপ্লিমেণ্টাৰী এংগলছ। চ' আমি যদি এই গোটেই এক্সপ্ৰেশ্যনটো এটা হিচাপত চেঞ্জ কৰি ল'ব পাৰোঁ, যদি আমি আলফালৈ চেঞ্জ কৰি দিওঁ তেতিয়াহ'লে মে বি উই কেন ডু ছামথিং। চ' বাৰু ফাৰ্ষ্ট এক্সপ্ৰেশ্যনটো মই আলফাতে ৰাখিছোঁ, ছেকেণ্ড এক্সপ্ৰেশ্যনটো বিটাৰ পৰা আলফালৈ ট্ৰান্সফৰ্ম কৰিবলৈ ট্ৰাই কৰিছোঁ। অ'কে, চ' cosec বিটাটো কি হ'ব? বিটা জেগাত আমি এইটোৰ পৰা কি পাম? বিটা ইজ ইকুৱেল টু 90 মাইনাছ আলফা, ইজন্ট ইট? চ' বিটা জেগাত আমি 90 মাইনাছ আলফা লিখিব পাৰোঁ। এণ্ড ইয়াত কট বিটা জেগাত কট 90 মাইনাছ আলফা লিখিব পাৰোঁ। এণ্ড এইটো কমপ্লিমেণ্টাৰী এংগলছৰ ফৰ্মুলাছখিনি আমি অলৰেডি পাই থৈছোঁ। চ' তেনেকৈ বহাই দিলে কি হ'বনো? আমি চব আলফালৈ কনভাৰ্ট কৰিব বিচাৰি আছোঁ,
So cosec will become sec alpha and cot will become tan alpha to the power 6. এতিয়া instead of writing 6 outside আমি গোটেইকেইটাৰে power 6 লৈ লওঁ আমি এতিয়া sec alpha plus tan alpha sec alpha minus tan alpha a plus b a minus b a square minus b square isn't it আৰু এটোৰ ভ্যালু 1 হয় বুলি গম পাওঁ আৰু টু দি পাৱাৰ 6 কৰি ললেও এটো 1 এই থাকিব লেটস হেভ এ লুক এট দিস কোৱেশ্চন আৰু এটো কোৱেশ্চন দেখোতে বৰ লেটেৰা লাগিছে চাগে cot cosec tan sec গোটেইকেইটাই আছে ক'বলৈ গ'লে আৰু 1 টো আমি sin cos লে কনভাৰ্ট কৰি ল'ব পাৰোঁ সো অলমোস্ট গোটেইকেইটা টাৰ্মছ ইয়াত আছে এতিয়া যেতিয়া গোটেইকেইটা টাৰ্মছ হ'ব তেতিয়ালে অবভিয়াছলি আমাৰ কাৰণে হাৰ্ড হ'ব এটো ইউজ কৰিবৰ কাৰণে বা তাত কোনোবা এটা ফৰ্মুলা ইউজ কৰিবৰ কাৰণে সেইকাৰণে আমি যেতিয়া কোৱেশ্চনটো লেটেৰা লাগে তেতিয়ালে গোটেইখিনি আমি sin আৰু cos লে কনভাৰ্ট কৰিব লাগে আমি এইখিনি গোটেইখিনি ইন টাৰ্মছ অফ sin and cos ত কনভাৰ্ট কৰি লওঁ আৰু sin 11 টো মই s হিচাপে লিখিম আৰু cos 11 c বুলি লিখিম ফৰ দ্য কনভিনিয়েন্স সো okay 1 plus cot to কি হয় cos by sin minus cosec to কি হয় 1 by sin 1 sin by cos then plus 1 by cos let's take sin common এই গোটেইকেইটাত আৰু ইয়াত এটো s LCM and ইয়াত cos s LCM লৈ লওঁ so and এতিয়া এটো much simpler formula আহি গ'ল in terms of sin and cos a minus b a plus b a square minus b square identity আমি obviously use কৰিব পাৰোঁ sorry and then এটোক আমি expand কৰি দিওঁ sin square plus cos square any value কাৰণে ইয়াতটো 11 হয় ডিগ্ৰী কিন্তু হেতু any value কাৰণে true হয় আৰু isn't it equal to 1 এই গোটেই ভ্যালুটো হয় সো আমি এটোকে ইয়াত লিখো 1 plus 2 sin cos minus 1 by sin cos 1 এ 1 ক কাটিলে then 2 sin cos by sin cos which is equal to sin and cos e sin and cos ok katile which is equal to 2 so let's have a look at this question tan a is equal to n tan b and sin a is equal to m sin b amak bisaribo goise cos square a is equal to m square minus 1 by n square minus 1 proof koribo dia hoise etia jodi ami olop observe koru sin a divided by tan a would be cos a so jodi ami divide kori saw cos a would be m by n cos b এতিয়া ইয়াৰ যদি হোল স্কয়াৰও কৰি চাও আমি তেতিয়া আমি তেনে কোনো ভাল এক্সপ্ৰেছন নাপাও যোনটো দি আমি এইটো এক্সপ্ৰেছনলে কনভাৰ্ট কৰিব পাৰিম সো আমি ফাৰ্ষ্টত ট্ৰাই কৰিলো যে আমি cos স্কয়াৰ এ দি আমি ৰাইট হ্যান্ড সাইডটো পাব পাৰো বুলি কিন্তু তাত আমি বিফল হলো সেই কাৰণে আমি ৰিভাৰ্স থিংকিং কৰিম সো এবাৰ আমি m square minus 1 আৰু n square minus 1 দি cos square a বুলি proof কৰিব ট্ৰাই কৰিম so m আৰু n ৰ ভ্যালু উলাই লওঁ m would be sin a by sin b so m square would be easily sin square a by sin square b so m square minus 1 would be sin square a minus sin square b by sin square b similarly n would be tan a by tan b
আৰু হোল স্কুৱেৰ কৰি দিলে ছেমেই থাকিব n স্কুৱেৰ মাইনাছ 1 ইকুৱেল টু 10 স্কুৱেৰ a মাইনাছ 10 স্কুৱেৰ b বাই 10 স্কুৱেৰ b। নাও আমি এই দুটা দি কিবা এটা কৰিব পাৰোঁ নেকি? ফাৰ্ষ্ট অফ অল থিংক এবাউট ডেট, আমি কিবা এটা এই দুটা দি কৰিব পাৰোঁ নেকি? অবভিয়াছলি আমি ডিভাইড কৰিব লাগিব, কিন্তু এক্সপ্ৰেশ্যনকেইটা দেখোঁতেতো ডিভাইড কৰিব পৰা লগা নাই। এইটো আছে চাইনত, এইটো আছে টেনত। আমি টেনটো ইন টাৰ্মছ অফ চাইনত লিখিব পাৰিম নাই? 10 ইজ ইকুৱেল টু চাইন বাই কছ। চ' আমি কিবা এটা ইন টাৰ্মছ অফ চাইনত লিখিব পাৰোঁ। আৰু যদি অলপ হ'লেও আশা আহিছে আমাৰ ওচৰত যে চাইনৰ লগত কিবা এটা মিলাকৈ বনাব পাৰোঁ, চ' আমি সেইটো কৰিম। 10ৰ জেগাত চাইন বাই কছ আমি ৰিপ্লেচ কৰি দিম। চ' চৰি এইটো এ নহয় বি হয়। চ' আমি এতিয়া এইটো দেখিছোঁ। চ' কছ স্কুৱেৰ বি ওপৰৰ তললৈ মাল্টিপ্লাই কৰি দিলে এইটোতো গুচি যাব, কিন্তু কছ স্কুৱেৰ এ থাকি যাব। চ' কছ স্কুৱেৰ একো আমি ওপৰৰ তললৈ মাল্টিপ্লাই কৰিব লাগিব। চ' আমি গোটেইকেইটা মাল্টিপ্লাই কৰিছোঁ কছ স্কুৱেৰ এ এণ্ড কছ স্কুৱেৰ বি দি, হুইচ শুড বি চাইন স্কুৱেৰ এ কছ স্কুৱেৰ বি মাইনাছ চাইন স্কুৱেৰ বি কছ স্কুৱেৰ এ ডিভাইডেড বাই এইটো চাইন স্কুৱেৰ বি আছে, কছ স্কুৱেৰ দি মাল্টিপ্লাই কৰিছোঁ, চাইন স্কুৱেৰ বি কছ স্কুৱেৰ এ। এতিয়া অলপ টাৰ্মছবোৰ চাফা লাগিছে যে ইয়াত চাইনৰ লগত কিবা এটা আমি কৰিব পাৰিম। হোৱাট ইফ আমি আৰু বেটাৰ এটা কৰোঁ, গোটেই কছৰ কেইটা আমি চাইনলৈ কনভাৰ্ট কৰি দিওঁ। বিকজ কছ স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1 মাইনাছ চাইন স্কুৱেৰ থিটা। সেইটো ফৰ্মুলা ইউজ কৰি পিনি গোটেইকেইটা আমি আৰু চাফা এটা এক্সপ্ৰেশ্যনলৈ কনভাৰ্ট কৰি দিওঁ। চ' ইট উড বিকাম চাইন স্কুৱেৰ এ মাইনাছ চাইন স্কুৱেৰ বি চাইন স্কুৱেৰ এ মাইনাছ চাইন স্কুৱেৰ বি প্লাছ চাইন স্কুৱেৰ বি চাইন স্কুৱেৰ এ। ডিনমিনেটৰটো এতিয়ালৈকে বাৰু ৰাখি লৈছোঁ, যদি দৰকাৰ পৰে আমি তাক চাইনলৈ কনভাৰ্ট কৰি ল'ম। ওপৰৰটো যদি ইয়াত কিবা কিবি কাটা কুটি আছে নেকি চাওঁ। চাইন স্কুৱেৰ বি চাইন স্কুৱেৰ এ চাইন স্কুৱেৰ বি চাইন স্কুৱেৰ এ, অ'কে। চ' এইটো কাটা খাইছে, সেইটো আমি আঁতৰাই দিলোঁ। চ' এই দুটা থাকিলে আৰু এইকেইটা থাকিলে। লেটছ ইকুৱেট দেম। এম স্কুৱেৰ মাইনাছ 1 বাই এন স্কুৱেৰ মাইনাছ 1। চ' এটা চাওঁ, চাইন স্কুৱেৰ বি আছে চাইন স্কুৱেৰ বি আছে, কাটা খাব। চ' মই ইয়াত যোনবোৰ বেছিক কেলকুলেশ্যনছবোৰ কৰি দিয়া নাই, আপোনালোকে যদি প্ৰপাৰলি মানে কৰি দিব সেইখিনি, যদি ইয়াত কনফিউজন পাইছে। জাষ্ট মই ইয়াত যে কেনেকৈ থিংক কৰিব লাগে, যে এটা কুৱেশ্যনটো যদি এটা ৱেদি নোৱাৰিলোঁ, আমি প্ৰথমতে চাইন বাই 10 কৰোঁতে নোৱাৰিলোঁ, তাৰপিছত আমি কেনেকৈ থিংক কৰিব লাগে সেইটো মই কথা কৈছোঁ। চ' এম স্কুৱেৰ মাইনাছ 1 বাই এন স্কুৱেৰ মাইনাছ 1, চাইন স্কুৱেৰ বি আৰু চাইন স্কুৱেৰ বিটো কাটা যাব, ওপৰত থাকিলে চাইন স্কুৱেৰ এ, ইয়াত কি আছে চাইন স্কুৱেৰ এ মাইনাছ চাইন স্কুৱেৰ বি, অবভিয়াছলি এইটোও কাটা যাব, এইটোও কাটা যোৱাৰ পিছত কছ স্কুৱেৰ এ, চ' দিছ শুড বি 1 ডিভাইডেড বাই কছ স্কুৱেৰ এ। চ' কছ স্কুৱেৰ এটো ওপৰলৈ গুচি যাব, হুইচ শুড বি কছ স্কুৱেৰ এ এণ্ড হেন্স প্ৰুভড। অ'কে, এইটো কুৱেশ্যনৰ আৰু এটা ডিফাৰেণ্ট চলিউশ্যন চাওঁ। tan a is equal to n tan b sin a is equal to m sin b, prove that cos square a is equal to m square minus 1 by n square minus 1. এতিয়া আমি ইয়াত এটা বস্তু চাওঁ, অ'কে।
এবাৰ আমি অলপ বেলেগ ধৰণে চাওঁ কুৱেশ্যনটো। ইয়াত এ আছে, বি আছে, এন আছে, এ আছে, বি আছে, এম আছে, এ আছে, এম আছে, এন আছে, কিন্তু বিটো নাই। মানে এই কুৱেশ্যনত যদি আমি কেনেবাকৈ বিটো মাৰি পেলাব পাৰোঁ তেতিয়াহ'লে আমি এইটো এক্সপ্ৰেশ্যন পাই যাবও পাৰোঁ, কাৰণ ইয়াত বি নাই। চ' আমি বি কেইটাৰ লগতে খেলা খেলি কৰি পিনি ওলাব লাগিব। লেটছ ট্ৰাই টু ডিষ্ট্ৰয় দিছ বি। আমি লেটছ চি। চ' 10b ওলাওঁ। 10b ইজ ইকুৱেল টু 10a/n, আৰু ইফালে sin b ইজ ইকুৱেল টু sin a/m। এতিয়া এই দুটা এক্সপ্ৰেশ্যনতো আমি যদি বিটো মাৰি পেলাব লাগে কেনেবাকৈ, 10a আৰু 10 আৰু চাইনৰ মাজত কোনো ৰিলেশ্যন নাই। হোৱাট ইফ আমি বেলেগ আৰু অলপ কি ভাবিব পাৰোঁ যে কি ৰিলেশ্যন আছে প্ৰথমে সেইটো চাওঁ। চাইন আৰু কছৰ ৰিলেশ্যন আছে, মানে আই এম টকিং এবাউট দ্য ফৰ্মুলাছ। তাৰপিছত 10 আৰু চেকৰ আছে, কট আৰু কছেকৰ আছে। ৱেইট, কট কছেক চাইন 10, চাইনৰ ৰেচিপ্ৰকেলটো কছেক নহয় নেকি? আৰু 10ৰ ৰেচিপ্ৰকেলে কট নহয় নেকি? লেটছ মেক দেম ৰেচিপ্ৰকেল। 1/10b ইজ ইকুৱেল টু n/10a and 1/sin b is equal to m/sin a, which is obviously cot b and which is obviously cosec b. Okay, so cot b আৰু cosec b আমি পাই গ'লোঁ। ইয়াৰ কি ৰিলেশ্যন আছিলে? cosec স্কুৱেৰ b থিটা মাইনাছ cot স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1. So let's do that. So আমি এই দুটা মাইনাছ কৰিব লাগে। Let me write it more neatly. অ'কে, চ' আমি এইটো ৰিলেশ্যন পাইছিলোঁ অলপ আগতে। এতিয়া আমি এইটো ফৰ্মুলাত বহাওঁ। cosec স্কুৱেৰ থিটা মাইনাছ cot স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1, সেইটো ফৰ্মুলাত বহাওঁ। চ' ডাইৰেক্টলি মই ফৰ্মুলাত বহাই গৈছোঁ। m স্কুৱেৰ বাই চাইন স্কুৱেৰ a মাইনাছ এইটো হোল স্কুৱেৰ কৰিম n স্কুৱেৰ বাই 10 স্কুৱেৰ a ইজ ইকুৱেল টু 1. অ'কে, 1. এতিয়া আমাক লাগে কি? কছ লাগে, কিন্তু ইয়াত কি আছে? 10 আছে। লেটছ ট্ৰাই টু মেক ইট 10, মানে 10ৰ ভিতৰতে কছ আছে মেইনলি, আৰু বেলেগ এটা জেগাততো আমি কছ দেখাই নাই। মাইনাছ n স্কুৱেৰ ডিভাইডেড বাই চাইন স্কুৱেৰ ডিভাইডেড বাই কছ স্কুৱেৰ হ'ব, যোনটো ওপৰলৈ গৈ পিনি কছ স্কুৱেৰ ইয়াত মাল্টিপ্লাই হ'ব, ইজ ইকুৱেল টু 1. চ' m স্কুৱেৰ মাইনাছ n স্কুৱেৰ কছ স্কুৱেৰ a ইজ ইকুৱেল টু চাইন স্কুৱেৰ ইয়াত আমি LCM লৈ পিনি এইটো মাইনাছ কৰিলোঁ, তাৰ ৰাইট হেণ্ড ছাইড পঠিয়াই দিলোঁ, হুইচ ইজ চাইন স্কুৱেৰ। এতিয়া আমাক কুৱেশ্যনত লাগে কি? চাইন স্কুৱেৰ আমাক দৰকাৰ আছে নেকি? নাই, অবভিয়াছলি। কছ স্কুৱেৰ লাগে। আমি চাইন স্কুৱেৰ এইটো কছ স্কুৱেৰ এলে কনভাৰ্ট কৰিব পাৰোঁনে? পাৰোঁ। ডেট ইজ কছ স্কুৱেৰ এ, চাইন স্কুৱেৰ এ ইজ ইকুৱেল টু 1 মাইনাছ কছ স্কুৱেৰ এ। এইটো আমি ইয়ালৈ কৰি দিওঁ। চ' m স্কুৱেৰ মাইনাছ n স্কুৱেৰ কছ স্কুৱেৰ এ ইজ ইকুৱেল টু 1 মাইনাছ কছ স্কুৱেৰ এ। আমি এতিয়া বস্তুটো দেখিছোঁ, m স্কুৱেৰ আৰু 1, m স্কুৱেৰ মাইনাছ 1 কৰিব নোৱাৰিমনে? বাকীটো RHS লৈ গৈ পিনি কছ স্কুৱেৰ কমন লৈ লওঁ, থাকিল কি? n স্কুৱেৰ মাইনাছ 1. নাও m স্কুৱেৰ মাইনাছ 1 বাই n স্কুৱেৰ মাইনাছ 1 ইজ ইকুৱেল টু কছ স্কুৱেৰ a, হেন্স প্ৰুভড. চ' হেভ এ লুক এট দিছ কুৱেশ্যন। আমাক আলফা দিয়া হৈছে, আৰু আলফাৰ ভেলু 40 টাৰ্মছ আছে
আৰু আলফা ওলাই পিনি আমি ইয়াত বহাব লাগে তাৰপিছত বিটা ইজ এ ৰুট অফ দিছ ইকুৱেশ্যন অবভিয়াছলি কিবা এটা আলফাৰ লগত ইয়াৰ এটা ৰিলেশ্যন আহিব যোনটো ইয়াৰ এটা হ'লেও ৰুটক ছেটিছফাই কৰিব সেইটো দি বিটা টেন বিটাৰ আমি ভেলু পাম যিটো দি আমি বিটাৰ ভেলু ওলাব লাগিব আৰু বিটাৰ ভেলু ওলোৱাৰ পিছত চাইন বিটা আৰু কছ বিটা ওলাই পিনি ইয়াত বহাই দিব লাগিব শুনোতে বহুত দীঘল নিচিনা লাগিছে চাগে লেটছ চি দিছ আমি আলফাৰ ভেলু কেনেকৈ ওলাম এতিয়া মেইন কথাটো ইয়াত কোনো ধৰণৰ আমি পেটাৰ্ণটো বাৰু দেখা নাই কিন্তু যদি আমি অলপ ট্ৰাই কৰোঁ তেতিয়া আমি দেখিম সিহঁতৰ মাজৰ ডিফাৰেঞ্চ 1 সিহঁতৰ মাজৰ ডিফাৰেঞ্চ 4 সিহঁতৰ মাজৰ ডিফাৰেঞ্চ 1 সিহঁতৰ মাজৰ ডিফাৰেঞ্চ 4 সিহঁতৰ মাজৰ 1 1 4 1 4 1 4 বাট আমি এনেকুৱা ধৰণৰ কোনো বস্তুৱে পোৱা নাই বা এনেকুৱা এটা পেটাৰ্ণৰ কোনো ফৰ্মুলা আমি পোৱা নাই য'ত 1 4 1 4 চেঞ্জ হৈ থাকে আমি এইটো এটা বেলেগ এটা এক্সপ্ৰেশ্যনলৈ লৈ যাব লাগিব আলফা ইজ ইকুৱেল টু 3 প্লাছ 4 যদি কৰি দিওঁ 7 আমি দুটাক জইন কৰিছোঁ চ' ডেট 1 আৰু 4ৰ ডিফাৰেঞ্চ যদি আমি ইয়াৰ ডিফাৰেঞ্চটো জইন কৰোঁ এড কৰোঁ তেতিয়াহ'লে 5 হ'ব ইয়াৰো 5 হ'ব যদি 5 5 5কৈ কিবা এটা পেটাৰ্ণ যদি বনি যায় কেনেবাকৈ তেতিয়াহ'লে অবভিয়াছলি যদি 5ৰ ডিফাৰেঞ্চ থাকে আমি এ পিলৈ লৈ যাব পাৰিম লেটছ চি দিছ 3 প্লাছ 4 7 হয় 8 প্লাছ 9 17 হয় 13 প্লাছ 14 27 হয় এতিয়া আমি পেটাৰ্ণটো দেখিব ষ্টাৰ্ট কৰিছোঁ চ' নেক্সট টাৰ্ম কি আহিব নেক্সট টাৰ্ম অবভিয়াছলি 37 আহিব আমি কেইটা টাৰ্মছ জইন কৰিলোঁ দুটা টাৰ্মছ জইন কৰি পিনি এটা টাৰ্ম বনালোঁ দুটা টাৰ্মছ জইন কৰি পিনি এটা টাৰ্ম বনালোঁ চ' 40টা টাৰ্ম জইন কৰি পিনি 20টা টাৰ্ম বনিব আৰু এইটো এটা এ পি হয় যদি আমি ভালকৈ চাওঁ আমি যদি টি এ বুলি লিখিব যাওঁ মানে ইয়াৰ এই এ পিটোৰ জেনেৰেল টাৰ্ম লিখিব যাওঁ চ' এইটো 10 মাইনাছ 3 চৰি 7 to 10 মাইনাছ 3 দিছ 20 মাইনাছ 3 দিছ 30 মাইনাছ 3 চ' এইটো কি হ'ব দিছ উইড বি জাষ্ট 10k মাইনাছ 3 আৰু যদি এৰ ভেলু লাগে যদি আমাক এৰ ভেলু লাগে এ ইজ জাষ্ট দ্য ছাম অফ দিছ এ পি টিল 20 টাৰ্মছ চ' চৰি নট এ আলফা ইয়াৰ ভাগৰ ছামেশ্যন লৈ ল'লেই হৈ গ'ল 20 টাৰ্মছলৈকে কে ইজ ইকুৱেল টু 1ৰ পৰা 20লৈকে নাও এ পি ফৰ্মুলা আমি অলৰেডি পাইছোঁ n/2 2a প্লাছ n মাইনাছ 1 দি nটো কি 20/2 ইউ কেন ট্ৰাই ইট ডেট ৱে বাট মই তেনেকৈ কৰিবলৈ মন যোৱা নাই লেটছ ডু ইজ ইট উইথ জাষ্ট দ্য ছামেশ্যন চিম্বল চ' আপোনালোকে এ পি ফৰ্মুলাতে কৰিব টি টিল 20 minus 20 into 3 this would be just 10 20 21/2 this would become 10 minus 60 this would be 10 10 2100 minus 60 that is 2040 so alpha value আমি 2040 পাই গ'লোঁ আপোনালোকে এ পি ফৰ্মুলা ট্ৰাই কৰিব কাৰণ ইয়াত মই ফাৰ্ষ্ট টাৰ্ম এণ্ড কমন ডিফাৰেঞ্চ সেইবোৰ ইমান কৰি থাকিবলৈ মন নাছিলে জাষ্ট সেইকাৰণে এনেকৈ কৰি দিলোঁ মই চ' আলফাৰ ভেলুটো 2040 পাই গ'লোঁ ইয়াৰ পিছত এতিয়া কি কৰিম 10 বিটা আলফা বা 1020 আলফাৰ যদি 2040 হয় এইটোৱে ইয়াত লিখিছোঁ 2040/1020 এইটো 2 নহ'বনে ইজেণ্ট ইট 2 10b হোল স্কুৱেৰ আৰু হোল স্কুৱেৰ হোৱাৰ লগে লগে এইটো অলৱেজ পজিটিভ হ'ব অলৱেজ পজিটিভ মানে এই ইকুৱেশ্যনৰ যোনটো পজিটিভ ৰুট হ'ব আমি সেইটোহে ল'ম নাও ইফ ইউ ফাইণ্ড দ্য ৰুটছ অফ দিছ ইকুৱেশ্যন সেইটো হ'ব x প্লাছ 2 x মাইনাছ 1 ইজ ইকুৱেল টু 0 so x would be either -2 or 1 this is the positive one so আমি এটুকে ল'ম 10 beta whole square is equal to 1 so 10 beta also will
obviously be 1. So beta would be 45 degree. Beta 45 degree হলে আমি sin square beta আৰু 3 cos square beta তাত আমি 45 ডিগ্ৰী হিচাপত আমি বহাই পিনি ভেলু উলিয়াই ল'ব পাৰোঁ। এতিয়া ইমান দীঘল হৈ গ'ল, যদি এক্সামত এইটো MCQ আহি যায় তেতিয়া কি কৰিম? লেটছ লুক ফৰ ডেট সলিউশ্যন। অ'কে, চ' যদি এইটো কুৱেশ্যন MCQ হিচাপে আহি যায় তেতিয়াহ'লে আমি কি কৰিম? আমি এইডোখৰ পৰা ষ্টাৰ্ট কৰোঁ। কেলৈ? আমি অলৰেডি ৰুটকেইটা পাই লওঁ আৰু তাৰপিছত ইয়ালৈ কিবা এটা কৰিব ট্ৰাই কৰোঁ, কাৰণ আমাক ইয়াত বিটাহে লাগে, আলফাৰ আমাৰ ইমান এটা কাম নাই। চ' অলৰেডি আমি ইয়াৰ ৰুটছকেইটা ওলাইছিলোঁ। -2 আৰু 1। এতিয়া আমি এইটো ইউজ কৰোঁ। আৰু আপোনালোকে যদি কিতাপত যদি যেতিয়া 10 আলফা বা এনিথিং কিবা 10 এনিথিং তাৰ ভেলু যদি আপোনালোকে কিতাপত ওলাইছে, তাৰ ভেলু অবভিয়াছলি আপোনালোকে পজিটিভ পাইছে। কেলৈ? সেইটোৰ বিষয়ে মই ইমান এটা কৈ নাথাকোঁ। আপোনালোকে যদি চাবলৈ বিচাৰে ASTC ৰুল বুলি আপুনি জাষ্ট চাব, ইউনিট চাৰ্কেল দি ইয়াত এইটো 0 to 90 ইয়াৰ ভিতৰত গোটেইকেইটা ট্ৰিগন'মেট্ৰিক ৰেচিঅ'ছ পজিটিভ থাকে। চ' ইয়াত 10টো পজিটিভ হ'ব। চ' 10 বিটাৰ যদি পজিটিভ হয় আৰু তাৰ এনি পাৱাৰে পজিটিভেই হ'ব, পজিটিভ টু দি পাৱাৰ এনিথিং উইল বি পজিটিভ। আৰু ইয়াত আমাৰ ওচৰত দুটা চলিউশ্যনে আছে, এটা নেগেটিভ এটা পজিটিভ। চ' অবভিয়াছলি আমি পজিটিভ চলিউশ্যনটো ল'ম। চ' 10 বিটা টু দি পাৱাৰ আলফা বাই 1020 ইজ ইকুৱেল টু 1। এতিয়া 10 বিটা টু দি পাৱাৰ আলফা বাই 1020 ইকুৱেল টু 1। আমি জানো 1 টু দি পাৱাৰ এনিথিং would be equal to 1. So doesn't it need that 10 beta has to be 1? মই কি ক'ব বিচাৰিছোঁ, 10 বিটা যদি 1 হয়, তাৰ যিকোনো পাৱাৰে লৈ লওঁ সেইটো অবভিয়াছলি 1 থাকিব। কাৰণ এতিয়া আপোনালোকে ভাবিছে চাগে যদি 10 বিটাৰ কিবা এটা কমপ্লেক্স ভেলু থাকিলে, কমপ্লেক্স ভেলুটো কেনেবা টাইপৰ পাৱাৰ হৈ পিনিতো তাৰ 1 ভেলু আহিব পাৰে, কিন্তু আমাক ষ্ট্ৰিক্টলি বিটাৰ ভেলু ইয়াত কৈ দিয়া হৈছে। আৰু এইটোৰ কাৰণে আমি 10ৰ অলৱেজ এটা ৰিয়েল ভেলুৱে পাম, আৰু আমি ইয়াত কমপ্লেক্স কথা পাতাও নাই। চ' 10 বিটা উড বি 1, চ' বিটা উড বি 45 এণ্ড হেন্স সাইন স্কুৱেৰ বিটা। চ' সাইন বিটা কি 1/√2, চ' 1/2 প্লাছ 3 cos square beta 3 times 1/2, so 1 plus 3/2 that is 4/2 is equal to 2, and that's the answer. By the way, এইটো এটা MCQ কুৱেশ্যনে আছিলে যোনটো JEE মেইনছত আহিছিলে।